Hello students, মই প্ৰসন্ন sir. সকলোকে স্বাগতম জনাইছো JNV Guide YouTube channel. তো আৰু নতুনকৈ যদি তোমালোকে আহিছা চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি দিবা। বহুতখিনি ভিডিও তোমালোকৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে আমি দিছো আৰু আগন্তুক দিনলৈ বহুতখিনি ভিডিও তোমালোকৰ বাবে আহি আছে। ওকে? আৰু তোমালোকৰ নিজৰ নামটো লিখি পেলাই কমেন্টত এবাৰ জনাবা কোনখন ডিস্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছা কোনটো বা কোনখন ডিস্ট্ৰিক্ট তোমালোকৰ হয় আৰু লগতে তোমালোকৰ নিজৰ নামটো লিখি পেলাই দি দিবা। ওকে? আজি এটা ম্যাথছৰ বহুত বেছি ইম্পৰ্টেন্ট তোমালোকৰ প্ৰশ্ন চাব গৈ আছো। তুমি অসমীয়া মিডিয়ামে হোৱা বা তুমি ইংলিশ মিডিয়ামে হোৱা তোমাৰ কাৰণে একেই কোৱেশ্চন, ঠিক আছে? একেই বস্তু, একেই নাম্বাৰ আৰু গোটেইখিনি একেই, ঠিক আছে? খালি অসমীয়াত এটা শব্দ বেলেগ হৈ যায়, ইংলিছত এটা শব্দ বেলেগ হৈ যায়, ঠিক আছে? তো ভালকে ভিডিওটো চোৱা আৰু তোমালোকে নিজে কৰি যাবলৈ চেষ্টা কৰিবা। ওকে? এটা প্ৰথমতে তোমালোকক এই ফিগাৰটো দিছে হা, এই ছবিটো দিছে তোমালোকক, ঠিক আছে? এই ডিজাইনটো দিছে, এই ডিজাইনটো দি পেলাই A B C D E F G H I J K L M N O P এনেকুৱা টাইপৰ কোৱেশ্চন তোমাৰ আগতে বহুতবাৰ আহিছে, এইটো পৰীক্ষাত অহা কোৱেশ্চন হয়, ঠিক আছে? তোমাৰ পৰিমিতি নামৰ এটা পাঠ আছে আৰু ইংলিছত ক'ব গ'লে এৰিয়া পেৰিমিটাৰ নামৰ এটা চেপ্টাৰ আছে, ঠিক আছে? যেটো অসমীয়াত পৰিমিতি বুলি কোৱা যায় বা হেতু চেপ্টাৰ, ঠিক আছে? সেই চেপ্টাৰটোৰ পৰা এইটো প্ৰশ্ন মই আনিছো তোমালোকৰ আগত। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয়, পৰীক্ষাত তোমাৰ আগতে বহুতবাৰ আহিছে আৰু এই বছৰ কিন্তু আহিব পাৰে। এনেকুৱা টাইপত আমাৰ প্ৰশ্নখিনি পৰীক্ষাত পাম কিন্তু, ঠিক আছে? তোমালোকে ৰেডি হৈ থাকা দেই পুৰা। এটা তোমালোকৰ ইংলিশ মিডিয়ামত ক'ব গ'লে এৰিয়া আৰু পেৰিমিটাৰ, অসমীয়া মিডিয়ামত ক'ব গ'লে কালি আৰু পৰিসীমা বুলি কোৱা যায়, ঠিক আছে? ইয়াত কি ওলাব দিছে জানানে? কালি ওলাব দিছে তোমাৰ। অসমীয়া মিডিয়ামত কালি বুলি কয়, ইংলিশ মিডিয়ামত তোমাৰ এৰিয়া উলিয়াব দিছে, ঠিক আছে? ঠিক আছে? এৰিয়া ওলাব দিছে, ঠিক আছে? এৰিয়া উলিয়াব দিছে। মই ভাবি দিছো তোমালোকে এৰিয়াৰ ফৰ্মুলাটো কি আছিলে? L into B, ইংলিশ মিডিয়ামত লেংথ into ব্ৰেথ, ঠিক আছে? আৰু অসমীয়াত দিশ পূৰণ প্ৰস্থ, ঠিক আছে? অসমীয়াত কালিৰ সূত্ৰটো কি? দিশ পূৰণ প্ৰস্থ আৰু ইংলিছত কি হয়? এৰিয়া ইজ ইকুৱেল টু L into B, ঠিক আছে? L into B, লেংথ into ব্ৰেথ, ঠিক আছে? লেংথ into ব্ৰেথ, ওকে? এতিয়া কালি বা এৰিয়া বুলি যদি মই কওঁ, তোমাক কি কৈছে জানা? এই গোটেই ফিগাৰটোক, এই গোটেই ছবিটো তোমাক মই ইয়াত আঁকি দিম, দেখিছানে? এই ভিতৰৰ জেগাখিনিত তোমাক কি ক'ব দিছে? উলিয়াব দিছে। এই ভিতৰৰ যিখিনি জেগা আছে হা, এই ভিতৰৰ জেগাখিনি কি হ'ব? ভিতৰৰ জেগাখিনি হিচাপটো তোমাক উলিয়াব দিছে একদম সাধাৰণ ভাষাত যদি মই কওঁ, ঠিক আছে? একদম সাধাৰণ ভাষাত যদি মই কওঁ, এই ভিতৰৰ জেগাখিনি হিচাপটো তোমাক উলিয়াব দিছে তোমাক এই ছবিটোৰ পৰা, ঠিক আছে? এই ছবিটোৰ পৰা হেতু, এই ফিগাৰটোৰ পৰা হেতুৱে কৰিব দিছে। ইংলিছত এৰিয়া, অসমীয়াত কালি, ঠিক আছে? ইংলিছত অসমীয়া এৰিয়া, ইংলিছত অসমীয়াত কালি, ঠিক আছে? কালি আৰু তোমাক কালি উলিয়াব দিছে এই গোটেই ছবিটোৰ, ঠিক আছে? এটা মই সূত্ৰটো আকৌ এবাৰ লিখি দেখাই দিছো তোমালোকক। ইংলিছ অসমীয়াত ক'ব গ'লে কালি ইজ ইকুৱেল টু, কালি সূত্ৰটো কি হয়? দিশ পূৰণ প্ৰস্থ, ঠিক আছে? দীঘল আৰু বহলটো তোমাৰ, ঠিক আছে? এইটো দীঘল হৈ গ'ল, এনেকৈ এইটো দীঘল হৈ গ'লগে আৰু মই ইয়াত এনেকৈ খাৰা হৈ আছো, এইটো কি হ'ল? এইটো বহলটো, ঠিক আছে? এটা বৰ্ডখনৰ চুকে চুকে তোমালোকে দেখিছা, এই চুকে চুকে দেখিছা, এইটো কি হ'ল? এইটো বহল, ঠিক আছে? এইটো কি বুলি কয়? এই চুকে চুকে দেখিছা ন? এইখিনি তোমালোকৰ ফোনটো চুকে চুকে, এইটো কি হ'ল? তোমালোকৰ বহল, তোমালোকৰ ব্ৰেথ বুলি কোৱা যায় ইংলিছত আৰু অসমীয়াত প্ৰস্থ বুলি কোৱা যায়, ঠিক আছে? আৰু দিশ দীঘলটো তোমাৰ, এতিয়া এইটো দীঘলটো তোমাৰ, এনেকৈ এইখিনি যে আহিলো মই, এইটো তোমাৰ কি হ'ল? দীঘলটো হৈ গ'ল তোমাৰ হা। এইটো ওলাব দিছে, মই দুটাই লিখি দিছো, লেংথ ইনটু ব্ৰেথ, ঠিক আছে? লেংথ ইনটু ব্ৰেথ, একদম সহজ। L ইনটু B, ঠিক আছে? L পূৰণ B, ইমানকৈ চিন্তা কৰি থ'ব নালাগে L মানে কি, B মানে কি, ইমানকৈ নাই। তোমালোকৰ L মানে হ'ল যিটো দীঘল আৰু B মানে হ'ল যিটো এইটো বহলটো। ওপৰৰ পৰা তললৈকে তোমালোকৰ স্ক্ৰীনত যে আহিছে যে এইটো বহলটো, এইটো হৈ গ'ল তোমাৰ হা। এতিয়া আমি আগবাঢ়ো প্ৰশ্নটো। এতিয়া প্ৰশ্নটো তোমালোকৰ ইমান খেলিমেলিকৈ আছে, আমি কি কৰিম এতিয়া হা? আমি কি কৰিম এতিয়া এই প্ৰশ্নটোত? আমি একদম সহজ এটা উপায় আছে, বেলেগ একো নাই, বেলেগ খেলিমেলি একো নাই। তোমালোকৰ একদম সহজ উপায়, আমি ছবিটোক ভাঙি ভাঙি দিম। আমি বেলেগ বেলেগ ৰূপত, ঠিক আছে? বেলেগ বেলেগ ডাইৰেকশ্যনত আমি কি কৰিম? ছবিটো তোমাৰ ভাঙি ভাঙি দিম হা। চাবা এতিয়া আমি বেলেগ বেলেগ ডাইৰেকশ্যনত আমি ছবিটো ভাঙি ভাঙি দিম। এতিয়া দেখিছা নাই ছবিটো? মই ইয়াত এইখিনি এনেকৈ ভাঙিলোঁ, এইখিনি এনেকৈ ভাঙিলোঁ, ওকে?
তাৰপিছত মই কি কৰিম এইখিনি এনেকৈ ভাঙিলোঁ আৰু এইখিনি এনেকৈ ভাঙি দিলোঁ তোমাৰ দেখিলানে চোৱা ভালকৈ ছবিটো মই ক'ত ভাঙিছোঁ দেখিছানে এনেকৈ কৰি পেলাই এটা ছবি গ'ল এইটো কি হ'ব তোমাৰ ছবি নাম্বাৰ 1 ঠিক আছে মই ৰংটো সলাই দিছোঁ তোমালোকক এতিয়া সেউজীয়া দি পেলাই চাম ছবি নাম্বাৰ 2 দেখিব পাৰিছা স্ক্ৰীনখন ডাঙৰ কৰি ল'বা সেউজীয়াটো ওলোৱা নাই মই বেলেগ এটা ৰং দি দিছোঁ হালধীয়া দিছোঁ ঠিক আছে ছবি নাম্বাৰ 2 এইটো আমাৰ মাজৰটো তাৰপিছত তোমাৰ মই নেক্সট এইটো দিছোঁ ছবি নাম্বাৰ 3 দিছোঁ এইটো তাৰপিছত নেক্সট মই আৰু এটা দিম তোমাৰ বেলেগ কিবা কি দিওঁ কলা দি দিছোঁ হা কলা দি দিছোঁ এইটো হ'ল তোমাৰ ছবি নাম্বাৰ 4 ঠিক আছে তাৰপিছত মই আৰু এটা দিম নেক্সট ছবি নাম্বাৰ 5 ঠিক আছে 1 2 3 4 5 চব ভালকৈ ছবি নাম্বাৰ 1 2 3 4 5 দেখিলানে মই কি কৰিলোঁ ছবিটোক গোটেই ছবিটোক ভাঙি দিলোঁ দেখিলানে গোটেই ছবিটোক মই কি কৰিলোঁ ভাঙি দিলোঁ তোমাৰ অ'কে মই জুম কৰি তোমাক দেখাই দিছোঁ অলপ শ্ল'কৈ পঢ়াই যাম যাতে তোমালোকে বস্তুটো এবাৰতে খেলি মেলি নহয় এবাৰতে বুজি পোৱা দেই মই জুম কৰি ডাঙৰকৈ দেখাই দিছোঁ চোৱা দিয়া দেখিলানে এইটো কি হ'ল ছবি নাম্বাৰ 1 2 3 4 5 এটা ডাঙৰ ছবি বহুত খেলি মেলি হৈ থকা ছবি তাক মই কি কৰিলোঁ ভাঙি দিলোঁ তাক মই ভাঙি পেলাই কেইটা ভাগত ভাগ কৰিলোঁ 5টা ভাগত ভাগ কৰিলোঁ মই ছবিটো এতিয়া ঠিক আছে 5টা ভাগত মই ছবিটো ভাগ কৰিলোঁ ঠিক আছে এতিয়া ছাৰ আপুনি যে ক'লে 5টা ভাগত ছবিটো ভাগ কৰিলে ঠিকে আছে এতিয়া মই ছবিটোতো গম পালোঁ খালি এতিয়া মই কালি উলিয়াম কেনেকৈ কালি ওলাব মই দেখাই দি আছোঁ এতিয়া ঠিক আছে কালি উলিয়াবও মই দেখাই দি আছোঁ এতিয়া চাবা দেই এতিয়া চাবা 1 নম্বৰ ছবিটো আমি কালি বেলেগকৈ উলিয়াব লাগিব 2 নম্বৰ ছবিটো কালি বেলেগকৈ উলিয়াব লাগিব 3 নম্বৰটো বেলেগকৈ কালি ওলাব লাগিব 4 নম্বৰটো বেলেগকৈ কালি 5 নম্বৰটো বেলেগকৈ কালি ঠিক আছে গোটেইখিনি কালি বেলেগকৈ উলিয়াই পেলাই লাষ্টত আমি কি কৰিম 1 2 3 4 আমি প্লাছ কৰি দিম 1 2 3 4 1 2 3 4 ফিগাৰ নম্বৰ 1 2 3 4 5 এই 5টাক আমি কি কৰি দিম লাষ্টত প্লাছ কৰি দিম তেতিয়াহ'লে আমাৰ গোটেই ডাঙৰ ভয়ানক ডেঞ্জাৰাছ ছবিটোৰ ফিগাৰটো আমাৰ কি হৈ যাব কালি ওলাই যাব ঠিক আছে এই গোটেই ডাঙৰ ফিগাৰটো গোটেই ডাঙৰ ছবিটোৰ আমাৰ কালি ওলাই যাব এতিয়া অ'কে এতিয়া মই এইখিনি তোমালোকক এইফালে লৈ গৈছোঁ এতিয়া মই দেখাই দিছোঁ দেই চাবা তোমালোকে মোৰ হিচাপত গম পাইছা মই ইটো সাইডে কৰিম হা ইটো সাইডে কৰিম এতিয়া 1 নম্বৰ ছবিটোৰ হা 1 নম্বৰ ছবি নাম্বাৰ 1 ঠিক আছে ছবি নাম্বাৰ 1 মই ইয়াত লিখি দিছোঁ মই 1 বুলি লিখিছোঁ দেই ছবি নাম্বাৰ 1 ঠিক আছে ছবি নাম্বাৰ 1ৰ এতিয়া কালি ওলোৱাৰ সূত্ৰটো কি আছিলে কালি ওলোৱাৰ আমাৰ সূত্ৰটো কি আছিলে কালি ওলোৱাৰ সূত্ৰটো অসমীয়াত দিশ পূৰণ প্ৰস্থ ইংলিছত লেংথ ইনটু ব্ৰেডথ কালি মানে এৰিয়া ঠিক আছে এতিয়া মই একদম সহজকৈ লিখি দিছোঁ L ইনটু B হা L মানে দীঘল আৰু B মানে বহল ঠিক আছে L মানে কি দিশ আৰু B মানে প্ৰস্থ ঠিক আছে L ইনটু B লেংথ ইনটু ব্ৰেডথ এতিয়া আমাৰ ইয়াত দীঘল কোনটো আছে চোৱা ছবি নম্বৰ 1ত ভালকৈ চোৱা ছবি নম্বৰ 1ত দীঘল কোনটো আছে ছবি নম্বৰ 1ত ভালকৈ চোৱা ছবি নম্বৰ 1ত দীঘল কোনটো এইটো দেখিছানে আমাৰ A পৰা কি হ'ল A পৰা B লৈকে A পৰা B লৈকে আমাৰ ছবি নম্বৰ 1ত দীঘলটো হ'ল তোমাৰ কিমান আছে দীঘল 12 আছে 12 আছে হা 12 লিখি দিলোঁ মাল্টিপ্লাই ইনটু পূৰণ আৰু বহল কিমান আছে বহল A আৰু P ভিতৰত তোমাৰ বহলটো আছে দেখিছানে A আৰু P ভিতৰত তোমাৰ বহলটো আছে A আৰু P ভিতৰত বহল আছে কিমান 6 ঠিক আছে 12 ইনটু 6 তোমাৰ ঠিক আছে তো এতিয়া সেইটো আমি কি পাই গ'লো আমি এই যিটো তোমাৰ প্ৰথম ছবিটোৰ ঠিক আছে প্ৰথম যিটো ছবি আছে প্ৰথম ডিজাইনটোৰ আমি এৰিয়া বা কালি পাই গ'লো ঠিক আছে ইজ ইকুৱেল টু তোমাৰ কিমান হ'ল 72 আহি গ'ল বাকি পিছফালে মিটাৰ চিটাৰ কিবা কিবি হৈ থাকিব ইমান সেইবিলাক ধ্যান দিব নালাগে কাৰণ অপশ্যনত বস্তুখিনি দিয়া থাকিব খালি এটা বস্তু চাব পিছফালে m দিছে মিলিমিটাৰ m দুটা m মানে মিলিমিটাৰ হা অকল এটা m দিলে মিটাৰ আৰু cm দিলে মানে সেন্টিমিটাৰ চিফ মিনিষ্টাৰ নহয় আকৌ এটা হিমন্ত বিশ্ব শৰ্মা নহয় চিফ মিনিষ্টাৰ ঠিক আছে তোমালোকৰ কি হ'ল
mm মানে মিলিমিটাৰ ঠিক আছে ইয়াত mm দিছে ঠিক আছে হেতু অপচনত আমি এটা বস্তুৱে লক্ষ্য কৰিব লাগিব যে mm দিয়া আছে নে কি দিয়া আছে হেতু এবাৰ লক্ষ্য কৰিলে হল তোমালোকে ভালকে mm দিয়া আছে নে cm দিয়া আছে নে km দিয়া আছে নে তোমাৰ ma দিয়া আছে কি দিয়া আছে হেতু এবাৰ আমি চালে হৈ গল তোমাৰ ওকে তাৰ পিছত আমি এটা 2 নম্বৰটো চাও দে ঠিক আছে এটা ফিগাৰ নাম্বাৰ আমি কি চাম ফিগাৰ নাম্বাৰ ডিজাইন নাম্বাৰ 2 চাম ঠিক আছে ফিগাৰ নাম্বাৰ ডিজাইন নাম্বাৰ এটা টুৰ কালি বা এৰিয়াটো চাম আমি এটা টুৰ কালি বা এৰিয়াটো আমি ফিগাৰ নাম্বাৰ ডিজাইন নাম্বাৰ টুৰ কালি বা এৰিয়াটো চাম এটা তোমালোকে এটা প্ৰশ্ন মনত উঠিব যে স্যাৰ এইখিনি জায়গা মই গম পালো এই বহলটো কোনখিনি o আৰু n ত ঠিক আছে o আৰু n ত তোমাৰ বহলটো আছে হা o আৰু n ত তোমাৰ কি আছে o আৰু n ত তোমাৰ বহলটো আছে ওকে o আৰু n ত তোমাৰ বহলটো আছে খালি স্যাৰ দীঘলটোহে গম নাপাম মই এতিয়া কিমান হ'ব দীঘলটো এতিয়া দীঘলটোহে মই এতিয়া গম নাপাম কিমান হ'ব দীঘলটো তোমাৰ এতিয়া দীঘলটো বিষয় মই কৈ আছো এটা বহলটো দেখিছে নে বহলটো কোনখিনি বহলটো আমাৰ এইখিনি জায়গা বহল হয় না এইখিনি জায়গা বহল তোমাৰ o আৰু n ৰ মাজত যিখিনি তোমাৰ জায়গা সেইখিনি আমাৰ কি হ'ব বহল হ'ব এটা মই ইয়াত কি বুলি লিখিম ছবি নাম্বাৰ 2 ছবি নাম্বাৰ 2 তোমাৰ দীঘল পূৰণ বহল ঠিক আছে দীঘ পূৰণ প্ৰস্থ লেংথ ইনটু ব্ৰেথ তোমাৰ এটা বহলটো আমাৰ কিমান পাই আছো বহলটো আমি ইয়াত তোমাৰ 6 পাই আছো দেখিছে না 6 পাই আছো তোমাৰ বহলটো ঠিক আছে বহলটো 6 পাই আছো আৰু দীঘলটো আমি এতিয়া নাজানো আমি দীঘলটো কি কৰিব লাগিব উলিয়াব লাগিব তোমাৰ এতিয়া এইখিনি জায়গাত o আৰু c মাজত কিমান দীঘল হয় কিমানখিনি আছে o আৰু c মাজত তোমাৰ হা দীঘল বহল যিয়ে হওক o আৰু c মাজত কিমানখিনি আছে তোমাৰ এতিয়া ঠিক আছে o আৰু c মাজত কিমানখিনি আছে আমি হেতু চাব লাগিব ঠিক আছে o আৰু c মাজত কিমানখিনি আছে আমি হেতু উলিয়াব লাগিব এটা কোৰ পা উলিয়াম জানা নাই ছবি নাম্বাৰ 2 তোমাৰ এতিয়া ছবি নাম্বাৰ 1 টো উলিয়ালো আমি এতিয়া ছবি নাম্বাৰ 1 ৰ আনসাৰটো ধুনিয়াকে আমি পাই গলো হয় না এটা ছবি নাম্বাৰ 2 ত আমি কোৰ পা উলিয়াম চাবা এটা বস্তু দেখিছা নে a আৰু b ৰ মাজত যিমানখিনি দীঘল p আৰু c মাজতো একেখিনি দীঘল দেখিছা নে ভালকে চোৱা a আৰু b ৰ মাজত যিমানখিনি দীঘল একেখিনি p আৰু c মাজত সেইখিনি দীঘল তোমাৰ ওকে ঠিক আছে মই আকবা কৰিছো a আৰু b ৰ মাজত যিমানখিনি দীঘল p আৰু c ৰ মাজত একেখিনি দীঘল তোমাৰ ঠিক আছে এতিয়া মই এইখিনি পৰা এনেকে খুসকাই গৈছো চাবা দে মই এতিয়া এইখিনি খুসকাই যাম এনেকে ঠিক আছে এইখিনি যিমানখিনি আহিলো আকৌ যদি অলপ ইফালে গৈ পেলাই মই খুসকাৰো অলপ আগৰ পৰা এইখিনিও একে আহিলো মই এতিয়া ঠিক আছে এটো বস্তু এবাৰ এটো ফোনটো চাই লোৱা ঠিক আছে ফোনটো দেখিছা ফোনটো চোৱা ভালকে এইখিনিৰ পৰা এইখিনিলৈকে যিমানটো দীঘল আছে এইখিনিৰ পৰা এইখিনিলৈকে যিমানটো দীঘল আছে এই পইণ্টৰ পৰা এই পইণ্টলৈকে যিমানটো দীঘল আছে এই পইণ্টৰ পৰা এই পইণ্টলৈকে একেখিনি দীঘল আছে এইখিনিৰ পৰা এইখিনিলৈকে যিমানটো দীঘল আছে এইখিনিৰ পৰা এইখিনিলৈকে একেখিনি দীঘল তোমাৰ দিয়া ঠিক আছে হেতু বস্তু বুজিলা তোমালোকে এতিয়া ওকে এতিয়া তোমালোকে দেখিছা যে p আৰু c হা চোৱা ভালকে যে p আৰু c যিখিনি দীঘল p আৰু এটো দেখিছা নে p আৰু এটো c তোমাৰ হা p আৰু c ৰ মাজত তোমাৰ কিমান দীঘল আছে তোমাৰ 12 ঠিক আছে 12 mm p আৰু c ৰ মাজত কিমান দীঘল আছে 12 mm ঠিক আছে 12 mm খালি এটা বস্তু আমি জানো যে p আৰু o ৰ মাজত কিমান দীঘল 8 দেখিলা নে 8 p আৰু o ৰ মাজত কিমান ডিসটেন্স কিমান তোমাৰ দীঘল আছে 8 mm হা 8 mm হয় তোমাৰ এটো 8 mm ঠিক আছে 8 mm হয় আৰু p আৰু c মাজত কিমান ডিসটেন্স 12 ওকে 12 তোমাৰ এইখিনি আৰু এইখিনি মাজত কিমান তোমাৰ 8 ওকে আৰু p আৰু একেবাৰে c মাজত কিমান তোমাৰ 12 এইখিনি তোমাৰ 12 আৰু এইখিনি 8 এটা বস্তু কৰিব পাৰিম নে এতিয়া আমি o আৰু c যদি আমি এটা ডিসটেন্স টু o আৰু c কিমান দীঘল যদি আমি উলিয়াব হয় o আৰু c যদি আমি দীঘলটো যদি উলিয়াব হয় o আৰু c যদি দীঘলটো যদি উলিয়াব হয় তেতিয়া হলে এই p আৰু c ঠিক আছে p আৰু c যিখিনি আমাৰ ডিসটেন্স আছিল 12 12 পা 8ক বিয়োগ কৰি দিব পাৰিম নে মাইনাস কৰি দিব পাৰিম নে 12 পা 8ক মাইনাস কৰি দিব পাৰিম নে কিমান হ'ব আমাৰ
4 হ'ব তোমাৰ এতিয়া কিমান হ'ব তোমাৰ 4 হ'ব এটা এটা উদাহৰণ মই আকৌবাৰ দেখাই দিছোঁ তোমাক এতিয়া মই এখন কিতাপ লৈ পেলাই তোমাক দেখাই দিছোঁ চাবা তুমি হা তো এইখন কিতাপ মই লৈছোঁ যেনিবা ওকে ঠিক আছে এইখিনি জেগাত মই এখন কিতাপ ললোঁ তোমাৰ হা এখন কিতাপ তোমাৰ ইয়াত আছে ঠিক আছে কিতাপখন আছে তো কিতাপখন এইখিনিৰ পৰা এইখিনিলৈকে তোমাৰ যেনিবা মই কৈছোঁ 10 বুলি ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈকে তোমাক কৈছোঁ 10 আৰু কিতাপখনে এই খালী ঠাইখিনি তোমাৰ দীঘলটো ওলোৱা কিতাপখনৰ খালী ঠাইখিনি দীঘলটো ওলোৱা আমি এটা বস্তু জানো যে এই বাকচটো এই ওপৰৰ পৰা তললৈকে 12 বুলি 12 বুলি জানো ঠিক আছে 12 বুলি জানো আৰু কিতাপখিনি এইখিনি খালী আছে ইমানখিনি তোমাৰ দীঘল খালী আছে এটা আঙুলি সমান তোমাৰ ডিসটেন্স এটা আঙুলি সমান দীঘল খালী আছে জেগা খালী আছে তোমাৰ এতিয়া এই আঙুলিটোৰ হিচাপটো যদি মোক উলিয়াব কোৱা তোমালোকে যে স্যাৰ আপুনি এই আঙুলিটোৰ হিচাপটো উলিয়াই দিয়কচোন মই কেনেকৈ উলিয়াম তোমাৰ এই ওপৰৰ পৰা তললৈকে তোমাৰ 12 আছে 12 আছে আৰু কিতাপখনৰ হিচাপটো জানো 10 তে 12 পৰা 10ক যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে এই আঙুলিটোৰ হিচাপটো ওলাই যাব কিমান হ'ব 12 পৰা 10 মাইনাস কৰি দিলে কিমান হৈ যাব তোমাৰ 2 হৈ যাব তোমাৰ এতিয়া এই আঙুলিটোৰ হিচাপ 2 সেন্টিমিটাৰ বা 2 কিলোমিটাৰ 2 মিটাৰ যিয়ে হওক আৰু হেতু তোমাৰ 2 ওলাই গলগে একেটাই বস্তু আমি ইয়াত কৰিব লাগিব একেটাই বস্তু আমি ইয়াত কৰিব লাগিব এই জায়গাখিনিৰ পৰা এই জায়গাখিনলৈ এই দীঘলটো এই ডিসটেন্সটো আমি জানো কিমান 12 ঠিক আছে 12 মিলিমিটাৰ বুলি আমি জানো ঠিক আছে খালি আমি এই ওৰ পৰা সি লৈকে নাজানো এই ওৰ পৰা সি লৈকে আমি নাজানো কি কৰিব পাৰিম এই পি পৰা ও লৈকে যে আমাৰ 8 বুলি যে আছে যে মই যেনে কলো কিতাপখনৰ পৰা আঙুলিৰ হিচাপটো কি কৰিলো 12 এ 10ক মাইনাস কৰিলো কিমান হলে 2 ওলালে আঙুলিটো হিচাপ একেটাই বস্তু এই ওৰ পৰা সি লৈকে আমাৰ কিমান হিচাপটো ওলাব 4 ওলাব ঠিক আছে 4 mm ওলাব ঠিক আছে ওৰ পৰা সি লৈকে আমাৰ কিমান ডিসটেন্স কিমান দূৰ ওলাব কিমান দূৰত্ব ওলাব 4 mm তোমাৰ ওলাব বুজিলা আমাৰ কিমান ওলাব 4 mm তোমাৰ ইয়াত ওলাব হা আমাৰ 4 mm তোমাৰ ইয়াত ওলাব ওকে মানে এই ও আৰু সি মাজত যেটো দীঘল হয় এটো 4 হয় 4 দে এটো 4 mm হ'ব তোমাৰ 4 mm তো আমি এতিয়া L মানে যেটো দীঘলটো কিমান পাই গলো 4 পাই গলো ঠিক আছে এতিয়া 4 6 যা কিমান 24 ঠিক আছে 4 পূৰণ 6 4 পূৰণ 6 মই যে নেওটা টেবুল মুখস্থ কৰিব যে তোমালোকক কৈ থাকো এনে নকওঁ জানানে এনে মন গৈছে বুলি তোমালোকক কি কৈ থাকো টেবুল মুখস্থ কৰিব কৈ নাথাকো বহুত সব বস্তুতে কাৰণ আছে নেওটা মুখস্থ কৰা তোমালোকক এই কি কৰো মন গৈছে নেওটা মুখস্থ কৰা কিবা কৰা হেইবিলাক খেলিমেলি কৰি এনে কৈ নাথাকো তোমালোকক তো সেইভাবে তোমালোকক কওঁ এতিয়া তোমালোকে 12 * 6 যদি নাজানা 72 হ'ব বুলি কেনেকৈ কৰিব পাৰিবা কোৱা ভাবি থাকা মাথা মাৰি থাকা গৈ থাকিব সময় এতিয়া ঠিক আছে সেইকাৰণে টেবুলটো মুখস্থ কৰিব লাগিব এতিয়া 3 নম্বৰটো চাও হা আমি 3 নম্বৰটো আহো এতিয়া 2 নম্বৰ পালো 1 নম্বৰ পালো এতিয়া 3 যাও আমি কি কৰো আমি 3 আহিছো দে 3 আহিছো আকৌ দীঘল পূৰণ বহল ঠিক আছে দীঘল পূৰণ বহল হা লেন্থ ইনটু ব্ৰেথ কালি পূৰণ প্ৰস্থ ওকে এতিয়া আমি ইয়াত চাও ইয়াত কিমান দীঘল আছে আমি হেতু উলিয়াব লাগিব হা ইয়াত কিমান দীঘল আছে আমি হেতু চাম এতিয়া তোমাৰ ইয়াত ওকে ইয়াত এটা বস্তু তুমি চাবা এইখিনি দেখিছা তুমি হা এইখিনি দেখিছা তুমি 4 ঠিক আছে এইখিনি দেখিছা তুমি 4 এইখিনি তুমি দেখিছা আমাৰ এটো হিসাব আৰু এটো হিসাব একে হৈ আছে তোমাৰ হা এই দুটা হিসাব তোমাৰ একে এই দুটা তোমাৰ 4 হৈ আছে 4 হৈ আছে দেই এটো বস্তু তোমাৰ 4 হৈ আছে বা 4 হৈ আছে তোমাৰ ইয়াত ওকে তো তাৰ পিছত এতিয়া আমাৰ এইখিনি হিসাবটো উলিয়াব লাগিব m ৰ পৰা n লৈকে হিসাবটো আমি উলিয়াব লাগিব ওকে m ৰ পৰা n লৈকে হিসাবটো আমি উলিয়াব লাগিব ওকে তাৰ লগত তোমালোকক এতিয়া আৰু এটা বস্তু মই কৈ দিছো এই ওপৰৰ হিসাবটো দেখিছে m আৰু j হিসাবটো 16 দি থৈ দিয়া আছে ঠিক আছে 16 দি থৈ দিয়া আছে তোমাৰ ইয়াত ওকে 16 আছে আমাৰ এতিয়া এইখিনি হিসাবটো লাগিব এইখিনি এই d পইণ্টৰ পৰা e পইণ্টলৈকে লাগিব এই d পইণ্টৰ পৰা e পইণ্টলৈকে হিসাবটো লাগিব ঠিক আছে আমাক কোনখিনি হিসাব লাগিব d পইণ্টৰ পৰা e পইণ্টলৈকে হিসাবটো লাগিব আৰু এই m পইণ্টৰ পৰা d পইণ্টলৈকে আমাৰ হিসাবটো লাগিব কিমান দীঘল হয় এইখিনি দীঘলটো
আৰু এইখিনি বহলটো ঠিক আছে এই দুটা বস্তু আমাৰ লাগিব ওকে এই দুটা বস্তু আমাৰ কি কৰিব লাগিব এই দুটা বস্তু আমাৰ উলিয়াব লাগিব এই দুটা বস্তু আমি উলিয়ালেহে আমি আনসাৰটো উলিয়াব পাৰিম এতিয়া ঠিক আছে তো ইয়াত এটা বস্তু তোমালোকে দেখিছা নাই দেখা নাজানো মই কৈ দিছো তোমালোকক চোৱাবা ভালকে মই এটা বস্তু দেখিছো সেইকাৰণে কৈ দিছো ইয়াত দেখিছানে 20 বুলি দিয়া আছে এই 20 টো মানে কি জানানে এই বি পৰা একদম ই লকে এই বি পৰা ই লকে তলৰ দীঘলটো তোমাৰ 20 হয় দেখিছানে 20 mm এই বি পইণ্টৰ পৰা এই ই পইণ্টলৈকে আমাৰ কিমান দীঘল আছে কিমান ডিসটেন্স আছে 20 mm 20 mm তোমাৰ এতিয়া ঠিক আছে 20 mm 20 mm তোমাৰ এতিয়া তো এতিয়া তোমাক কি কৈছে তোমাক এতিয়া তুমি এইখিনি হিসাব জানা বি আৰু সি হিসাবটো জানা সি আৰু ডি হিসাবটো জানা ঠিক আছে সি আৰু ডি হিসাবটো কিমান হ'ব তোমাৰ 6 হ'ব তাৰপিছত বি আৰু সি হিসাবটো কিমান হ'ব 6 হ'ব এটা 6 যদি মই প্লাস কৰি দিও 6 কিমান হ'ব 6 তোমাৰ এতিয়া 12 ঠিক আছে তাৰ মানে আমি এটা বস্তু পাই গলো ইয়াত বি আৰু ডি ৰ মাজৰ হিসাবটো বি আৰু ডি ৰ মাজৰ ডিসটেন্সটো তোমাৰ এতিয়া বি আৰু ডি ৰ মাজৰ ডিসটেন্সটো তোমাৰ এতিয়া ঠিক আছে বি আৰু ডি ৰ মাজৰ ডিসটেন্স যেটো আছে বি আৰু ডি ৰ মাজৰ যেটো তোমাৰ ডিসটেন্স আছে ঠিক আছে বি আৰু ডি ৰ মাজৰ যেটো তোমাৰ ডিসটেন্স আছে হা এই বি আৰু ডি ৰ মাজৰ যেটো ডিসটেন্স আছে এই ডিসটেন্সটো তোমাৰ কিমান হিসাব আছে তোমাৰ 12 mm ঠিক আছে 12 mm ঠিক আছে খালি আমি এটা বস্তু জানো বি পৰা ই লকে হিসাব কিমান বি পৰা ই লকে 20 mm হা বি পৰা ই লকে আমাৰ কিমান হিসাব 20 ঠিক আছে বি পৰা ই লকে কিমান mm 20 mm ঠিক আছে বি পৰা ই লকে কিমান mm 20 mm ঠিক আছে 20 mm তোমাৰ এতিয়া 20 mm তোমাৰ এতিয়া ঠিক আছে 20 mm এই 20 mm ৰ পৰা আমাৰ 12 mm যদি মই মাইনাস কৰি দিও ঠিক আছে এইখিনি পৰা এইখিনিলৈকে মোৰ কিমান mm 20 mm এইখিনি পৰা এইখিনিলৈকে মই জানো এইখিনি পৰা এইখিনিলৈকে মই জানো যে 12 তেতিয়া হলে 20 ৰ পৰা 12 মাইনাস কৰিলে আমি ইয়াত হিসাবটো পাই যাম 20 ৰ পৰা 12 মাইনাস কৰিলে 8 হ'ব তোমাৰ এতিয়া 8 mm হৈ যাব ঠিক আছে আমি 3 নম্বৰ ছবিটোৰ বহলটো পাই গলো এতিয়া 3 নম্বৰ ছবিটোৰ আমি কি পাই গলো বহলটো পাই গলো বুজিলা নাই আমি 3 নম্বৰ ছবিটোৰ কি পাই গলো বহলটো পাই গলো আমি এতিয়া ঠিক আছে 3 নম্বৰ ছবিটোৰ আমি কি পাই গলো আমি বহলটো পাই গলো ওকে হেটো বস্তু আমি ইয়াত পোৱা গল এতিয়া আমি দীঘলটো উলিয়াব লাগিব 3 নম্বৰ ছবিটোৰ আমি কি উলিয়াব লাগিব আমি দীঘলটো উলিয়াব লাগিব আমি দীঘলটো উলিয়াব লাগিব তোমাৰ এতিয়া ঠিক আছে এটা বস্তু তুমি লক্ষ্য কৰিছা নে নাই কৰা নাজানো মই কৈ দিছো তোমাক এতিয়া এটা বস্তু তুমি ইয়াত চোৱা মই এটো বস্তু যদি ভাগি দিছো ভঙাই দিছো তোমাৰ ইয়াত হা এটো বস্তু যদি মই ইয়াত ভাঙি দিছো তেতিয়া হলে আমি এই দীঘলটো এইখিনি হিসাবটো পাই যাম এই এল ৰ পৰা এফ লৈকে হিসাবটো আমি পাই যাম কাৰণ এইখিনিৰ পৰা এইখিনিলৈকে যিমানটো এইখিনিৰ পৰা এইখিনিলৈকেও একে হিসাব এইখিনিৰ পৰা এইখিনিলৈকে যিমানটো এইখিনিৰ পৰা এইখিনিলৈকে হিমান হিসাব ঠিক আছে এতিয়া এই গুটেই এই লাইনডাল এইছনে এই লাইনডাল কিমান 16 mm দিয়া আছে গুটেই লাইনডাল কিমান দিয়া আছে তোমাৰ 16 mm দিয়া আছে তোমাৰ ঠিক আছে গুটেই লাইনডাল তোমাৰ কিমান দিয়া আছে গুটেই লাইনডাল তোমাৰ কিমান দিয়া আছে 16 mm দিয়া আছে তোমাৰ ইয়াত হা গুটেই লাইনটো কিমান দিয়া আছে তোমাৰ 16 mm আছে এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব পাৰিম জানানে ৰবা আমি ইয়াৰ পৰা এই দীঘলটো উলিয়াব পাৰিম ঠিক আছে এই দীঘলটো উলিয়াব পাৰিম 3 নম্বৰৰ যেটো দীঘলটো তাত আমাৰ বহুতখিনি সহায় হ'ব ঠিক আছে এতিয়া এই এল ৰ পৰা এফ লৈকে মই এটা লাকি দিছো দেখিছানে এই এল ৰ পৰা এফ লৈকে ঠিক আছে এই যেটো দীঘল আৰু এইখিনিৰ পৰা এইখিনিলৈকে এই পইণ্টৰ লৈকে এইখিনিলৈকে একে দীঘল তোমাৰ ঠিক আছে এতিয়া এই জে পৰা এইখিনিলৈকে তোমাৰ 16 আছে ঠিক আছে খালি এটা বস্তু জানো যে এই ডিসটেন্সটো এইখিনি আমাৰ কিমান 6 mm হয় এইখিনি আমাৰ এইখিনি কিমান 6 mm ঠিক আছে এই পইণ্টৰ পৰা এইখিনিলৈকে আমাৰ কিমান আছে 6 mm দেখিছানে এই পইণ্টৰ পৰা এইখিনিলৈকে আমাৰ 6 mm হয় তোমাৰ এতিয়া এই পইণ্টৰ পৰা এইখিনিলৈকে 6 mm হয় তোমাৰ এতিয়া হৈ গল তাৰ মানে কি হ'ব এই পইণ্টৰ পৰা এই পইণ্টলৈকে 16 ৰ পৰা মই 6 মাইনাস কৰিলো 10 হৈ গল তোমাৰ এতিয়া এটা এই পইণ্টৰ পৰা এইখিনিলৈকে কিমান 10 হল তোমাৰ আমাৰ পিছলৈকো লাগিব এই বস্তুটো ঠিক আছে এই পইণ্টটো আমাৰ কিমান হল 10 হল এইখিনিৰ পৰা এইখিনিলৈকে 10 হোৱা মানে এইখিনিৰ পৰা এইখিনিলৈকে 10 হৈ যাব তোমাৰ এতিয়া ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈকে 10 mm হৈ যাব তোমাৰ এতিয়া ঠিক আছে
এই এলৰ পৰা এফলৈকে আমাৰ কিমান হৈ গ'লগে 10 হৈ গ'ল তোমাৰ এতিয়া এলৰ পৰা এফলৈকে আমাৰ কিমান হৈ গ'লগে 10 হৈ গ'লগে তোমাৰ এতিয়া ঠিক আছে আমি এতিয়া দীঘলটো কি পাই যাম দীঘলটো এইখিনিৰ পৰা লৈ এই ই লকে ঠিক আছে এইখিনিটো হল মই ৰঙা আজডাল যে দিছো এইখিনিটো হল 10 আৰু এইখিনি কলা আজডাল যে দিছো এইখিনি হল 4 10 যোগ 4 10 প্লাস 4 কিমান হ'ব দীঘল 10 প্লাস 4 কিমান 10 প্লাস 4 কিমান হ'ব 14 হ'ব 14 mm ঠিক আছে এই ফিগাৰ নাম্বাৰ 3 ছবি নাম্বাৰ 3 দীঘলটো কিমান হৈ যাব তোমাৰ 14 ঠিক আছে 14 ইনটু আৰু বহলটো আমি কিমান জানো বহলটো আমি পাইছো বহলটো আমি তোমাৰ 8 হ'ব তোমাৰ ঠিক আছে বহলটো আমাৰ কিমান পালো 8 পালো আমি আনসাৰটো কিমান পাই যাম 112 112 পাই যাম আমি এতিয়া ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈকে বহলটো কিমান 10 প্লাস 4 দীঘল সৰি এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ দীঘলটো কিমান 10 প্লাস 4 কিমান 14 মই বহালো 14 বহালো ঠিক আছে তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈকে এই ডি পৰা এফ লৈকে এইখিনি ডিসটেন্স এইখিনি বহল কিমান তোমাৰ 8 ঠিক আছে 14 পূৰণ 8 কিমান 112 তোমাৰ এতিয়া হৈ গ'ল তোমাৰ এতিয়া আনসাৰ ওলাই গ'ল ফটাকছে ছবি নাম্বাৰ 3 কিমান হল ফিগাৰ নাম্বাৰ 3 আমি আনসাৰ পাই গলো এতিয়া ফিগাৰ নাম্বাৰ 3 আমি আনসাৰ পাই গলো এটা নেক্সট যাব লাগিব কিমানত ফিগাৰ নাম্বাৰ 4ত এটা নেক্সট যাব লাগিব কিমানত ফিগাৰ নাম্বাৰ 4 ঠিক আছে ফিগাৰ নাম্বাৰ 4 টো মই আঁকি দিছো এটো ফিগাৰ নাম্বাৰ 4 এটো আমাৰ ফিগাৰ নাম্বাৰ 4 ঠিক আছে ফিগাৰ নাম্বাৰ 4 টো মই ইয়াত লিখি দিছো ৰবা মই অলপ ডাঙৰকৈ দেখা দিছো ফিগাৰ নাম্বাৰ 4 দীঘল পূৰণ বহল ঠিক আছে দীঘল পূৰণ বহল ঠিক আছে কালি পূৰণ প্ৰস্থ দীঘল পূৰণ দিশ পূৰণ প্ৰস্থ দে দীঘল পূৰণ বহল L into B length into breadth ইংলিছত ক'ব গ'লে এটা ইয়াত চোৱা এটা দীঘলটো কিমান আছে চোৱা দীঘলটো আমাৰ এইখিনিৰ পৰা এইখিনিলৈকে 10 mm হল আৰু এইখিনিৰ পৰা এইখিনিলৈকে ঠিক আছে এটা এইখিনি কিমান হল আমাৰ 6 mm ঠিক আছে ওলাই আছে তোমাৰ চকু আগতে ওলাই আছে এটা বস্তুটো এইখিনি এই লাইনডাল তোমাৰ কিমান হল দীঘলটো 10 আৰু এইখিনি 6 তোমাৰ ঠিক আছে আনসাৰটো ফটাকছে ওলাই যাব এতিয়া ঠিক আছে 6 into 10 তোমাৰ সৰি মই উল্টাকে বা একে বহালে হল একে বহালে একে আনসাৰ হ'ব 10 দীঘলটো 10 আৰু বহলটো 6 6 into 60 তোমাৰ এইখিনি 60 হৈ যাব তোমাৰ এতিয়া আনসাৰটো দেখিলা নে আনসাৰটো কি হল 60 হৈ গ'ল তোমাৰ এতিয়া হা এতিয়া আমি ফিগাৰ নাম্বাৰ 5 ত আহিছো দে ফিগাৰ নাম্বাৰ 5 টো একেবাৰে ইজি ফিগাৰ নাম্বাৰ 5 টো একেবাৰে ইজি 5 নম্বৰ ছবি নাম্বাৰ 5 টো 5 নম্বৰ ছবিটো একদম ইজি তোমাৰ এতিয়া 5 নম্বৰ ছবিটো একদম ইজি কি হল এটা এ বহলটো এইখিনি যিখিনি বহল আছিলে এই বহলখিনি কি হল চোৱা এই বহলখিনি কিমান 2 mm বুলি দি থৈ দিয়া আছে 2 mm বুলি দি থৈ দিয়া আছে তোমাৰ ইয়াত 2 mm বুলি আৰু এইখিনিৰ পৰা এইখিনিলৈকে কিমান দিয়া আছে তোমাৰ 16 বুলি দি থৈ দিয়া আছে 16 mm বুলি দি থৈ দিয়া আছে তোমাৰ ইয়াত এই দীঘলটো কিমান 16 mm আৰু মই ইয়াত এনেকৈ আঁকি দিছো দেই ফিগাৰ নাম্বাৰ 5 টো এনেকুৱা টাইপত হ'ব এইখিনিৰ পৰা এনেকৈ গোটে এনেকৈ যাব তোমাৰ এই বহলটো কিমান 2 আৰু দীঘলটো 16 তোমাৰ ঠিক আছে মই ইয়াত ফিগাৰ নাম্বাৰ 5 বুলি লিখি লৈছো চাবা ফিগাৰ নাম্বাৰ 5 তোমাৰ এতিয়া চাবা ফিগাৰ নাম্বাৰ 5 দীঘল পূৰণ বহল দিশ পূৰণ প্ৰস্থ ঠিক আছে এফালে দীঘল কিমান আছিল দীঘল 16 আছিল 16 into 2 = 32 ঠিক আছে আমি গোটেই কিটা ছবি কালি পাই গলো 1 নম্বৰটো পালো 2 নম্বৰটো পালো 3 নম্বৰটো পালো 4 নম্বৰটো পালো গোটেইটো পালো এই ডাঙৰ ছবিটোৰ কালি এৰিয়া উলিয়াব যদি হয় কালিটো অসমীয়াত কয় ইংলিছত এৰিয়া বুলি কয় ঠিক আছে এৰিয়া যদি উলাব লগা হয় 1 ফিগাৰ নাম্বাৰ 1 প্লাস ফিগাৰ নাম্বাৰ 2 ছবি নাম্বাৰ 2 প্লাস ছবি নাম্বাৰ 3 প্লাস ছবি নাম্বাৰ 4 প্লাস ছবি নাম্বাৰ 5 এই গোটেই কিটাক আমি প্লাস কৰি দিব লাগিব কি কোনখিনি প্লাস কৰি মই এবাৰ দেখাই দিছো ইয়াত তোমালোকক আকৌ এবাৰ যাতে তোমালোকৰ খেলি মেলি নালাগে ঠিক আছে ফিগাৰ নাম্বাৰ 1 2 3 4 কোনটো আছিল এতিয়া এটো তোমালোকৰ ফিগাৰ নাম্বাৰ 1 আছিল এটো তোমালোকৰ ফিগাৰ নাম্বাৰ 2 আছিল এটো তোমালোকৰ ফিগাৰ নাম্বাৰ 3 আছিল ঠিক আছে এই তোমালোকৰ কি আছিল ফিগাৰ নাম্বাৰ 3 আছিল তাৰ পিছত তোমালোকৰ এটো ফিগাৰ নাম্বাৰ 4 এটো
তাৰপিছত ফিগাৰ নাম্বাৰ 5 ঠিক আছে সেইটো সিস্টেমতে তোমালোকৰ হ'ব এটা কি হৈছে তোমালোকৰ এইটোৰ কালি উলিয়ালো আমি এইটোৰ এৰিয়া উলিয়ালো তাৰপিছত এইটোৰ এৰিয়া উলিয়ালো বা কালি উলিয়ালো এইটোৰ কালি উলিয়ালো বা এৰিয়া উলিয়ালো তাৰপিছত এইটোৰ কালি উলিয়ালো বা এৰিয়া উলিয়ালো এইটোৰ কালি উলিয়ালো বা এৰিয়া উলিয়ালো ঠিক আছে সেই সিস্টেমত আমি গ'লো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ গোটেইকেইটাক যদি আমি প্লাছ কৰি দিওঁ এই গোটেইকেইটাক যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে গোটেই ডিজাইনটোৰ গোটেই ছবিটোৰ গোটেই ফিগাৰটোৰ আমি এৰিয়া অৰ্থাৎ কালি ওলাই যাব আমাৰ এৰিয়া অৰ্থাৎ কালি ওলাই যাব তোমাৰ ইয়াত ঠিক আছে আমি এটা তোমালোকৰটো পালোৱে ছবি নাম্বাৰ 1 ৰ দেখিছা ছবি নাম্বাৰ 1 ৰ কালি কিমান 72 ফিগাৰ নাম্বাৰ 2 ৰ কালি 24 3 নম্বৰটো কিমান 112 112 তাৰপিছত ইয়াৰ কিমান 60 তোমাৰ ইয়াত তাৰপিছত ইয়াৰ কিমান 32 তোমাৰ এতিয়া ঠিক আছে সেইখিনি হ'ল এটা মই গোটেইকেইটা যদি প্লাছ কৰি দিওঁ 72 তাৰপিছত প্লাছ 24 তাৰপিছত প্লাছ 112 প্লাছ তোমাৰ 60 প্লাছ 32 ঠিক আছে তোমালোকে প্লাছ কৰি মোক কমেণ্টত জনাওঁচোন এতিয়া আনচাৰটো কি হ'ব কমেণ্টত জনোৱা এবাৰ মই এবাৰ প্লাছ কৰি চাই লওঁ প্লাছ কৰা তোমালোকে এতিয়া ঠিক আছে ওলাইছে চাগে মোৰ হিচাপত আনচাৰটো কি হ'ব জানানে গোটেইখিনি প্লাছ কৰি পেলাই 300 হ'বগে 300 তোমাৰ শুদ্ধ উত্তৰটো হ'বগে ঠিক আছে গোটেই ছবিখিনি আমি কি কৰিলো প্লাছ কৰিলো তোমাৰ বুজিলানে আমি গোটেই ফিগাৰটো গোটেই ডিজাইনটোৰ আমি কি কৰিলো প্লাছ কৰিলো আনসাৰখিনি ওকে গোটেইখিনি প্লাছ কৰি মিলি আমি আনসাৰটো 300 মিলিমিটাৰ আছে যেহেতু মিলিমিটাৰ স্কয়াৰ পাই যামগে যদি সেন্টিমিটাৰ থাকে সেন্টিমিটাৰ পামগে তোমাৰ এতিয়া তো তোমালোকে এবাৰ এইটো চোৱা যে আমি এইখিনি ছবি এই ডিজাইনটো কি কৰিলো আনসাৰটো উলিয়ালো কালি উলিয়ালো এটো 12 * 6 আনসাৰটো পাই গলো আমি 72 তাৰপিছত এই ভাগটোৰ আমি কালি উলিয়ালো ঠিক আছে এই ভাগটো আমি কালি উলিয়ালো কেনেকৈ উলিয়ালো এইখিনিৰ পৰা এইখিনিলৈকে তোমাৰ কি হ'ল দীঘলটো আমাৰ 12 আছিল আৰু এইখিনি হিচাপটো জানো কাৰণে আমি কি কৰিলো 12 এ 8ক মাইনাস কৰি 4 পাই গলো 4 * 6 আমি এটো 24 পাই গলো আনসাৰটো তাৰ পিছত এটা এই পইণ্টৰ পৰা এই পইণ্টলৈকে আমি জানো এই পইণ্টৰ পৰা এই পইণ্টলৈকে আমাৰ 20 বুলি আনসাৰটো মানে দীঘলটো মানে বহলটো 20 বুলি আমি জানো ঠিক আছে খালি এই পইণ্টটো আমি নাজানো এটা কি কৰিলো এইখিনি জানো 6 আৰু এইখিনি জানো তোমাৰ 6 6 6 + 6 কিমান 12 এই 20ৰ আমি 12 এদি মাইনাস কৰি দিলো এখানে আমি ইয়াত 8 পাই গলোগে এটা 8 ইনটু আৰু এই দীঘলটো কিমান হ'ব এই দীঘলটো আমি এইখিনিৰ পৰা উলিয়ালো ঠিক আছে আমি এইখিনি জানো যে 4 বুলি জানো এইখিনি তোমাৰ এতিয়া ঠিক আছে এইখিনিৰ পৰা আমি দীঘলটো উলিয়াই দিলো কেনেকৈ উলিয়ালো এইখিনিৰ পৰা a মাইনাস কৰিলো তোমাৰ এই পইণ্টৰ পৰা এইটো পইণ্ট মাইনাস কৰিলো তেতিয়া এইখিনি হিচাপটো আমাৰ ইয়াত ওলাই গলগে ঠিক আছে এইখিনি আমি 10 পাই গলো এতিয়া তোমাৰ ইয়াত তাৰ পিছত এইখিনি 10 পোৱাৰ লগে লগে 6 * 10 তোমাৰ 3 নম্বৰ ফিগাৰো আমি আনসাৰটো পালো আৰু 4 নম্বৰ ফিগাৰো আমি আনসাৰটো পাই গলো তোমাৰ 3 নম্বৰটো 14 * 8 এটা 14 কেনেকৈ আহিলে 14 কো পাইলে এইখিনি হল তোমাৰ দীঘলটো আছিল এইখিনি 10 তোমাৰ এইখিনি পাই এইখিনিলে 10 আৰু এইখিনি তোমাৰ 4 তোমাৰ 14 + 10 14 আমাৰ আনসাৰটো পাইলো 14 পূৰণ 8 তোমাৰ 112 পাই গলো 112 পাই গলো এটা এই 4 নম্বৰটো 10 * 60 কৰি 6 কৰিলো 60 হে গল তোমাৰ ইয়াৰ আনসাৰ তাৰ পিছত এইখিনি 16 16 পূৰণ 2 কৰিলো 16 * 2 তোমাৰ 32 তো গোটেইখিনি আমি প্লাস কৰি লাষ্টত আমি আনসাৰটো 300 পাই গলোগে লাষ্টত আমি আনসাৰটো 300 পাই গলো দেখিলা এতিয়া তোমালোকক মই যদি এনেকুৱা ধৰণৰ সেম ডিজাইন এটা তোমালোকক যদি মই দিও ঠিক আছে সেম ডিজাইন এটা যদি মই এনে আঁকি পেলাই তোমালোকক দিও তোমালোকে যদি মুখস্থ কৰা বস্তুবিলাক যদি মুখস্থ কৰা ম্যাথছ বিলাক যদি মুখস্থ কৰা কেনেকৈ হ'ব কোৱা একদম ইজি এটো বস্তু একদম ইজি একেবাৰে ইজি বস্তুটো তোমালোকৰ যদি মুখস্থ কৰা কেনেকৈ হ'ব কোৱা তোমালোকে এতিয়া ম্যাথছটো মুখস্থ কৰিলে তোমালোকে উলিয়াব নোৱাৰিবা এতিয়া পৰীক্ষাত এনেকুৱা বস্তুবিলাকে তোমালোকৰ আহিব বুজিছা
পৰীক্ষাত এনেকুৱা বস্তুবিলাকে তোমালোকৰ আহিব কি কৰিবা কোৱাচোন তুমি এতিয়া যদি এই বস্তুবিলাক তুমি মুখস্থ কৰি দিয়া এই বস্তুবিলাক তুমি মুখস্থ কৰিলেতো নহ'ব তোমাৰ এতিয়া মই এটা তোমালোকৰ ডিজাইন দি চাওঁ চাবা দেই মই ডিজাইন এটা দি চাওঁ তোমালোকক চাবা ভালকৈ আঁকি লোৱা মই ইয়াত লিখি দিছোঁ A B C D E F G H I ৰ'বা দেই মই একেবাৰে আঁকি দিছোঁ I J J K L M N O P yes দেখিলানে এইটো O লিখিছোঁ দেই ভালকৈ চোৱা মই ডাঙৰকৈ দেখা দি আছোঁ তোমালোকে মোবাইলটোত অলপ ডাঙৰ কৰি লোৱা দেই ঠিক আছে মই এতিয়া হিচাপখিনি দি আছোঁ তোমালোকক চোৱা মই এতিয়া হিচাপখিনি তোমালোকক দি আছোঁ এইখিনিৰ পৰা এইখিনি ডিষ্টেঞ্চ ঠিক আছে এ পৰা বি লৈকে মই দিছোঁ 10 সেন্টিমিটাৰ ঠিক আছে ওকে তাৰপিছত তোমালোকক মই এটা হিচাপ দি দিছোঁ যে এইখিনিৰ পৰা এইখিনিলৈকে তোমালোকক মই দিছোঁ যে 5 সেন্টিমিটাৰ এইখিনিৰ পৰা এইখিনিলৈকে মই তোমালোকক দিছোঁ যে 3 সেন্টিমিটাৰ ওকে এইটো বস্তু দিলোঁ মই তোমালোকক ঠিক আছে তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈকে তোমালোকক মই হিচাপটো দিছোঁ যে তোমালোকক 6 সেন্টিমিটাৰ ঠিক আছে তাৰপিছত তোমালোকক মই এইখিনি হিচাপ দিছোঁ N আৰু O ৰ হিচাপ দিছোঁ 28 সেন্টিমিটাৰ ঠিক আছে এইখিনি মই হিচাপ দিলে 8 সেন্টিমিটাৰ ওকে তাৰ লগে লগে তোমালোকে মই এইখিনি হিচাপটো তোমালোকক দি দিছোঁ এইখিনি হিচাপটো দিছোঁ 6 সেন্টিমিটাৰ তাৰপিছত তোমালোকক মই দিছোঁ যে এইখিনি হিচাপটো দিছোঁ এইখিনিও দিছোঁ মই 6 সেন্টিমিটাৰ তাৰপিছত তোমালোকক মই দিছোঁ এইখিনি হিচাপো দিছোঁ ঠিক আছে এইখিনি হিচাপ মই তোমালোকক 8 সেন্টিমিটাৰ ঠিক আছে দেখিলা না ডিজাইনটো ভালকৈ চোৱা মই ডাঙৰকৈ দেখাই দিছোঁ এইটো তোমালোকে কৰা এইটো কৰিবা নেক্সট ক্লাছত তোমালোকক মই আনসাৰটো দেখাই দিম মোক কমেণ্টত আনসাৰটো ক'বা যে স্যাৰ আপুনি দ্বিতীয় ডিজাইনটোৰ আনসাৰ মই এইটো পালোঁ স্যাৰ মই আপুনি দিয়া দ্বিতীয় ডিজাইনৰ আনসাৰটো এইটো পালোঁ কিবা বাকী ৰৈ গ'ল নেকি মই এবাৰ চাই দিছোঁ ৰ'বা কিবা বাকী ৰহ গয়া কিয়া नहीं रह गया মই এবাৰ নামাকৰণটো কৈ দিওঁ ডিজাইন নাম্বাৰ 1 2 3 4 5 6 7 ঠিক আছে ওকে মই নামটো দি দিছোঁ তোমালোকক লাগিলে 1 2 3 4 5 6 7 গোটেই ছবিটোৰ গোটেই ফিগাৰটো তুমি এৰিয়া ইংলিছ মিডিয়ামৰ গিটা এৰিয়া অসমীয়া মিডিয়ামৰ গিটা কালি উলিয়াবা ঠিক আছে কমেণ্টত মই আনসাৰটো তোমালোকে দিবা নেক্সট ক্লাছত মই এইটো বস্তু কৰি দেখাই দিম তোমালোকক চোৱা ভালকৈ চোৱা ঠিক আছে क्या होगा आंसर जल्दी जल्दी करो तुम लोग ठीक है भालके चाइ लोৱা মোৰ চাব বুজি পালা ভিডিওটো পজ কৰি লোৱা পজ কৰি পেলাই তোমালোকে লিখা ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈকে A আৰু B মাজত কিমান 10 সেন্টিমিটাৰ A আৰু P মাজত 6 সেন্টিমিটাৰ B আৰু C মাজত 5 সেন্টিমিটাৰ C আৰু D মাজত 3 সেন্টিমিটাৰ ঠিক আছে তাৰপিছত তোমাৰ এতিয়া O আৰু N ৰ মাজত 8 সেন্টিমিটাৰ তাৰপিছত G আৰু H ৰ মাজত 6 সেন্টিমিটাৰ ওকে তাৰপিছত তোমাৰ এতিয়া K আৰু J মাজত 8 সেন্টিমিটাৰ তাৰপিছত তোমাৰ J আৰু I মাজত 6 সেন্টিমিটাৰ আৰু ইয়াতে এটা বস্তু মই তোমাক কৈ দিছোঁ
যে এই যিখিনি ডিজাইন এইটো যিটো ডিজাইন আৰু এইটো এই দুটা দীঘল একে একে তোমাৰ চোৱা ভালকৈ এই দুটা দীঘল একে একে দেখিছানে এ আৰু বি যিমানটো দীঘল এম আৰু এন এইখিনিৰ পৰা এইখিনিলৈকে একে দীঘল ঠিক আছে এইখিনিৰ পৰা এইখিনিলৈকে একে দীঘল তোমাৰ ঠিক আছে এম আৰু এন এই দুটা যিমানখিনি দীঘল এ আৰু বি একে দীঘল এ আৰু বি একে দীঘল এম আৰু এন একে তোমাৰ ঠিক আছে নে একে তোমাৰ একে দুটা একদম একে সেম টু সেম তোমাৰ দীঘলটো সেম টু সেম তো সেইকাৰণে কিমান হ'ব নিজে বা ভাবা যে এম ছাৰ আপুনি এম আৰু এনৰ হিচাপটো নিদিলে এম আৰু এনৰ হিচাপটো কিমান হ'ব নিজে ভাবা এম আৰু এন আৰু এ আৰু বি একে তোমাৰ এ আৰু বি যিমানখিনি হয় এম আৰু এন একেখিনি হয় তোমাৰ এতিয়া ঠিক আছে সেইখিনি তোমালোকক ক'লোঁ আজিলৈ আশা কৰিছোঁ ক্লাছটো বুজি পেলাই কিবা যদি সুধিব লগা থাকে কমেণ্টত জনাবা আৰু আনচাৰটো তোমালোকে জনাবা কিন্তু ঠিক আছে আনচাৰটো তোমালোকে জনাবা ভাল লাগিব তোমালোকৰ আনচাৰখিনি চাই পেলাই মুখস্থ কৰি থকা কেইটাই কিন্তু মোক খজাই বহি থাকিবা তোমালোকে যিখিনি নিজে বুজিব চেষ্টা কৰিছা প্ৰথম প্ৰশ্নটো ঠিক আছে প্ৰথম এইটো প্ৰশ্ন যেনিবা তোমালোকে বুজি পোৱা নাই আকৌ চোৱা দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰকৈ চোৱা বুজি পাবাই একদম সহজকৈ মই বুজাইছোঁ 4 5 বাৰ 10 বাৰ 20 বাৰকৈ চোৱা তুমি এই প্ৰশ্নটো আৰামছে বুজি পাই যাবা আৰু এইটো হিচাপতে তুমি মই সেকেন্ড যিটো প্ৰশ্ন যিটো ছবি দিলোঁ এইটো যিটো ডিজাইন দিছোঁ এই ডিজাইনটো তুমি আগৰ ছবিটো হিচাপতে তুমি কৰিব লাগিব মই এবাৰ তোমালোকক আঁতৰি দিছোঁ লাগিলে তোমালোকে এইটো কি কৰা ফটো মাৰি লোৱা বা তোমালোকে এইটো বস্তু আঁকি লোৱা ভালকৈ বা স্ক্ৰীনশ্বটটো মাৰি লোৱা তোমালোকে মোবাইলত আৰু ডাঙৰকৈ উলিয়াই পেলাই মোবাইলত প্ৰেক্টিছ কৰা এতিয়া ওকে ঠিক আছে ষ্টুডেণ্টছ থেংক ইউ ভিডিঅ'টো চাবৰ বাবে নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ